মৰমৰ অকনিহত নমস্কাৰ মই গীতিমা দাসে পুনৰবাৰ তোমালোক সকলোকে ই কক্ষৰ আন এটি নতুন ভিডিঅলৈ স্বাগতম জনালো মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ 9 নং পাঠটি 9 নং পাঠটিৰ আজিৰ অংশটিত আমি কি শিকিম আহা আমি চাওঁ ইয়াতে সোৱা প্ৰথমে আমাক ইয়াতে কি কৈছে তলৰ জালিকেইখনত বিভিন্ন ধৰণে আধা আৰু 4 ভাগৰ এক অংশ দেখুৱাও আহা এতিয়া আমি কি কৰিম এই যে ইয়াতে জালিবোৰ দেখিছা সেই জালিবোৰত আমি কি কৰিব লাগিব আধা আৰু 4 ভাগৰ এক অংশ কৰি দেখুৱাব লাগিব এতিয়া প্ৰথমে তোমালোকে এই জালিখনলৈ মন কৰা এই গুটেই কেইখন জালি কি হৈছে আমি কি দেখা পাইছো একে ধৰণৰ এতিয়া আমি যদি এই জালি কেইখন আধা কৰিব লাগে প্ৰথম জালিখনত আমি এনেদৰে মাজেৰে ভাগ কৰিব পাৰো আৰু জালিখন তেতিয়া কি হ'ল আধা হ'ল নহয়নে তাৰ পাছত আমি এই জালিখনত যদি 4 ভাগৰ এক ভাগ কৰিব লাগে তেতিয়া আমি কেনেদৰে কৰিম চোৱা ইয়াতে আমি কি দেখা পাইছো জালিখনত কেইটা আছে ঘৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 20টা ঘৰ আছে জালিখনত ইয়াক আমি কৰিম 4 ভাগ তে 4 ভাগ কৰিলে আমি কি কৰিব পাৰো এটা ঘৰত আমি এনেদৰে 5টা ভাগ কৰিব পাৰো এটা ভাগত আকৌ আমি কি কৰিছো ইয়াতে এনেদৰে 5টা ভাগ কৰিছো এইফালে এনেদৰে 5টা ভাগ আৰু ইয়াতেও আমি কি কৰিছো এনেদৰে 5টা ভাগ কৰিব পাৰো তেতিয়া কি হ'ব 4 ভাগৰ এক অংশ হিচাপত যদি আমি দেখুৱাব লাগে এটা অংশত আমি এনেদৰে ৰং কৰিম তাৰ পাছত আকৌ আমি এনেদৰেও কি কৰিব পাৰো জালিখন আধা কৰি দেখুৱাবলৈ পাৰো এতিয়া তোমালোকে এই জালিকেইখনত কেনে ধৰণেৰে আধা আৰু 4 ভাগৰ এক কৰিব পাৰা তোমালোকেও নিজে চেষ্টা কৰিবা তাৰ পাছত চোৱাচোন কি আছে এবাৰ ইয়াতে এবাৰ কৈছে আটাইতকৈ কম অংশত ৰং কৰা ছবিটোত ৰাইট চিন দিও আহা এতিয়া এই ছবি কেইটাৰ আটাইতকৈ কম অংশত কোনটো ছবিত ৰং কৰা হৈ আছে চোৱা প্ৰথমে আমি কি দেখা পাইছো এই ছবিটো কি কৰিছে 4 ভাগ কৰিছে 4 ভাগ কৰি এভাগত ৰং কৰিছে ইয়াতে 4 ভাগতে ৰং কৰা হৈ আছে নহয় জানো ইয়াতে দেখিছো ছবিটো 3 ভাগ কৰিছে আৰু 3 ভাগ কৰিও এভাগত ৰং কৰিছে আমাক সুধিছে আটাইতকৈ কম অংশত ৰং কৰা ছবিটোত ৰাইট চিন দিবলৈ যেহেতু এই ছবিটোক 4 ভাগ কৰি লৈছে আৰু এভাগত ৰং কৰিছে গতিকে আটাইতকৈ কম এই ছবিটোতে ৰং কৰিছে এতিয়া তোমালোকে চোৱা যদিও এই ছবিটোত এটা অংশতে ৰং কৰিছে কিন্তু এই ছবিটোক যেহেতু 3টা ভাগ কৰিছে তাৰ মানে প্ৰতিটো ভাগত কি হৈছে 4 ভাগ কৰোতে যিমানখিনি অংশ হৈছিল তাৰ তুলনাত 3 ভাগ কৰোতে অংশবোৰ অলপ ডাঙৰ হৈছে সেইবাবে আমি কি বুজিব পাৰিলো 4 ভাগ কৰা ছবিটোৰ যেতিয়া এক অংশত ৰং কৰিছে সেই ছবিটোতে আটাইতকৈ কম অংশত ৰং কৰিছে তাৰ পিছত চোৱাচোন এবাৰ কি আছে ইয়াত কৈছে আটাইতকৈ বেছি অংশত ৰং কৰা ছবিটোত ৰাইট চিন দিও আহা এতিয়া আমি ইয়াতেটো দেখুতে গম পাইছো নহয় জানো যে এই ছবিটোত আটাইতকৈ বেছি অংশত ৰং কৰিছে তাৰ পাছত চোৱা এবাৰ ইয়াতে কি আছে ইয়াতে সুধিছে ৰং দিয়া অংশ অনুসৰি বাওঁফালৰ লগত সোঁফাল মিলোৱা এতিয়া আমি ৰং দিয়া অনুসৰি বাওঁফালৰ লগত সোঁফাল মিলাব লাগিব প্ৰথম আছে 3 ভাগৰ 1 এতিয়া আমি এই ছবিবোৰলৈ মন কৰিম 3 ভাগৰ 1 কোনটো হৈছে ইয়াতে চোৱা 3টা ভাগ আছে আৰু 3টা ভাগৰ এটা অংশত ৰং কৰা হৈ আছে তাৰ পাছত 4 ভাগৰ 2 এতিয়া 4 ভাগৰ 2 হ'ল এইটো ইয়াতে কি কৰিছে 4টা ভাগ কৰিছে আৰু 2টা ভাগত ৰং কৰা আছে তাৰ পাছত 3 ভাগৰ 2 এতিয়া চোৱা কোনটো ছবিত 3টা ভাগ কৰা হৈ আছে এইটো ছবিত 3টা ভাগ কৰা হৈ আছে আৰু 2টা অংশত ৰং কৰা হৈ আছে গতিকে এইটো ছবি ইয়াৰ লগত 4 ভাগৰ 1
এতিয়া আমি দেখিছো এই ছবিটোত 4টা ভাগ কৰা হৈ আছে আৰু এটা অংশত ৰং কৰা হৈ আছে গতিকে এইটো হ'ব ইয়াত আৰু 4 ভাগৰ 3 ইয়াত মিলিব বুজিব পাৰিলা নহয় কেনেদৰে কৰিছো তোমালোকেও নিশ্চয় সুন্দৰকৈ কৰিব পাৰিবা তাৰ পিছত চোৱা এবাৰ কি আছে ইয়াতে এবাৰ কি কৈছে তোমালোকে চোৱা 1 ঘণ্টাত 60 মিনিট তোমালোক সকলোৱে জানা 1 ঘণ্টাত 60 মিনিট আধা ঘণ্টাত কিমান মিনিট 1 ঘণ্টাত যদি 60 মিনিট হয় আধা ঘণ্টাত কিমান হ'ব 60 ৰ আধা 30 তাৰ মানে আধা ঘণ্টাত 30 মিনিট তাৰ পাছত সুধিছে 1 মিটাৰত 100 সেন্টিমিটাৰ আধা মিটাৰত কিমান সেন্টিমিটাৰ 1 মিটাৰত 100 সেন্টিমিটাৰ আৰু আধা মিটাৰত কিমান হ'ব তেতিয়া 100 ৰ আধা 50 তাৰ মানে আধা মিটাৰত 50 সেন্টিমিটাৰ তাৰ পিছত চোৱাচোন এবাৰ কি আছে ইয়াতে সুধিছে 100ৰ 4 ভাগৰ এভাগত কিমান এতিয়া 100ক যদি আমি 4টা ভাগ কৰো আমাৰ এটা ভাগত কিমান কৈ আহিব 25 4টা 25 লগ লগালে হ'ব 100 তাৰ মানে 100ৰ 4 ভাগৰ এভাগত হ'ব 25 তাৰ পাছত সুধিছে এদিনৰ 4 ভাগৰ এভাগত কিমান ঘণ্টা যে তোমালোকে জানা যে এদিনত 24 ঘণ্টা নহয় জানো গতিকে সেই এদিনৰ 24 ঘণ্টাক যদি আমি 4 ভাগৰ এভাগত ভগাব লগিয়া হয় তেতিয়া কি হ'ব 6 4 গুণ 24 6 আৰু 4 পূৰণ কৰিলে 24 হ'ব বা 6 ৰে 24ক হৰণ কৰিলে কিমান হ'ব 4 হ'ব বা 4 ৰেও 24ক হৰণ কৰিলে 6 হ'ব যেহেতু আমাক সুধিছে এদিনৰ 4 ভাগৰ এভাগত কিমান ঘণ্টা তাৰ মানে আমি কি বুজিব পাৰিলো 4 6 গুণ যেহেতু 24 আৰু এদিনত 24 ঘণ্টা তাৰ মানে এদিনৰ 4 ভাগৰ এভাগত 6 ঘণ্টা বুজিব পাৰিছা নহয় তোমালোকে তেনেহলে আমাৰ এই অংশটি ইমানতে সমাপ্ত কৰিছো মই আকৌ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি নতুন অংশলৈ ধন্যবাদ